গুৰু দেৱদামোদৰৰ ধৰ্মত বেদাদি শাস্ত্ৰ খণ্ড ৬৫লৈ অগ্ৰসৰ হৈ ভক্তপ্ৰাণ ৰাইজক সেৱা নিবেদন কৰিছোঁ। গুৰুক হৃদয়ত স্থাপি ভাগৱত পুৰাণৰ চতুৰ্থ স্কন্ধৰ দশম অধ্যায়ৰ শিৰোনাম যক্ষগণে ভ্ৰাতা উত্তমক নিহত কৰা শুনি ধ্ৰুৱই অলকাপুৰীলৈ অকলে গমন আৰু যক্ষসকলৰ সৈতে তেওঁৰ যুদ্ধ বিক্ৰম বৰ্ণনা নিবেদিছোঁ। মৈত্ৰীয়ে ক'লে, বিদুৰ ধ্ৰুৱই প্ৰজাপতি শিশুৰমাৰৰ প্ৰসিদ্ধ কন্যা ভ্ৰমিক বিয়া কৰাইছিল। তেওঁৰ গৰ্ভত কল্প আৰু বৎসৰ নামৰ দুই পুত্ৰৰ জন্ম হ'ল। ধ্ৰুৱৰ আন এগৰাকী পত্নীৰ নাম আছিল ইলা। তেওঁ আছিল বায়ুৰ কন্যা। ইলাৰ গৰ্ভত উৎকল নামৰ এজন পুত্ৰ আৰু যশিতসকলৰ ভিতৰত মনোহৰা এক কন্যাৰ জন্ম হ'ল। এদিন ধ্ৰুৱৰ ভ্ৰাতা উত্তমে হিমাচললৈ মৃগয়া কৰিবলৈ গৈ কোনো বলৱান যক্ষৰ দ্বাৰা নিহত হয়। পুত্ৰহাৰা সুৰুচিয়ে তেওঁক অনুসন্ধান কৰি কৰি এই পৰ্বতৰ কাষেৰে আহি দাবানলত দগ্ধ হয়। ইপিনে উত্তমৰ মৃত্যু সংবাদে ধ্ৰুৱৰ কাণ চুইছিল। তেওঁ ক্ৰোধ, ক্ষোভ আৰু শোকত অভিভূত হ'ল। তৎক্ষণাৎ তেওঁ জয়শীল ৰথত আৰোহণ কৰি যক্ষালয় বা অলকাপুৰী অভিমুখে গমন কৰিব উদ্যত হ'ল। ধ্ৰুৱই তেওঁৰ উত্তৰ অভিমুখে গমন কৰি ৰুদ্ৰানুচাৰ, ভূত, প্ৰেত আৰু পিশাচ অধিষ্ঠিত হিমালয়ৰ উপত্যকাত যক্ষগণ পৰিব্যাপ্ত অলকাপুৰী দেখা পালে। তালৈ গৈ মহাবাহু ধ্ৰুৱই আকাশ আৰু দিশসমূহ প্ৰতিধ্বনিত কৰি শংখনাদ কৰিলে। হে বিদুৰ, সেই উচ্চ শংখনাদত যক্ষ পত্নীসকলে অত্যন্ত উদ্বিগ্ন আৰু ভীত হ'ল। তাৰে পিছত মহাবলী যক্ষবীৰসকলে সেই শব্দত সচকিত হৈ অস্ত্ৰ ধাৰণ কৰি পুৰীৰ পৰা বাহিৰ হ'ল। তেওঁলোকে যুদ্ধৰ নিমিত্তে ধ্ৰুৱৰ পিনে অগ্ৰসৰ হ'ল। মহাধনুৰ্ধৰ ধ্ৰুৱই সেই যক্ষসকলৰ প্ৰতিজনৰ প্ৰতি ৩ পাতকৈ বাণ নিক্ষেপ কৰিব ধৰিলে। এইদৰে তেওঁ সকলোকে আহত কৰিব ধৰিলে। ধ্ৰুৱই নিক্ষিপ্ত বাণত সেই যক্ষ বীৰসকলে ললাটবিদ্ধ হৈ তেওঁলোক পৰাজিত হোৱা বুলি ভাবিলে। ধ্ৰুৱৰ বীৰত্বৰ প্ৰশংসা কৰিব ধৰিলে। সৰ্পই যেনেকৈ কাৰো পদাঘাত সহ্য কৰিব নোৱাৰে, যক্ষ সেনাসকলেও তেনেকৈ ধ্ৰুৱৰ এই বাণবৰ্ষণ সহ্য কৰিব নোৱাৰে। তেওঁলোকে দুগুণ প্ৰতিশোধ পৰায়ণত উন্মত্ত হৈ উঠিল। তৎক্ষণাৎ সকলোৱে বাণেৰে ধ্ৰুৱক আঘাত কৰিব উদ্যত হ'ল। ধ্ৰুৱৰ কৰ্মৰ প্ৰতিবিধান কৰাৰ ইচ্ছাত যক্ষ সেনাসকলে ক্ৰুদ্ধ হৈ নিস্ত্ৰিংশ প্ৰাস, শূল, কুঠাৰ, শক্তি, যাঠি, ভূসন্ধি আৰু বিচিত্ৰ পক্ষবিশিষ্ট বাণৰ দ্বাৰা ধ্ৰুৱক আঘাত কৰিব ধৰিলে। ক্ৰমাগত শৰবৰ্ষণত ধ্ৰুৱয়ো সামূহিক অদৃশ্য হ'ল। আকাশমাৰ্গত বিচৰণ কৰি সিদ্ধ পুৰুষসকলে এই যুদ্ধ দৰ্শন কৰি আছিল। তেওঁলোকে ধ্ৰুৱৰ এই অৱস্থা দেখি হাহাকাৰ কৰিব আৰম্ভ কৰিলে। হায় হায়, সূৰ্যৰ দৰে অতি তেজস্বী মানৱ যক্ষ সেনাসকলৰ প্ৰতিৰোধত বিনষ্ট হ'ল। তেতিয়া যুদ্ধক্ষেত্ৰত যক্ষসকলৰ প্ৰবল জয় উল্লাস শুনা গ'ল। তেতিয়া নিহাৰ বিদাৰী সূৰ্যদেৱৰ দৰে ধ্ৰুৱৰ ৰথে শত্ৰুৰ অস্ত্ৰজাল ছিন্ন কৰি পুনৰ দৃষ্টিগোচৰ হ'ল। ধ্ৰুৱই তেতিয়া নিজ ধনুত বাণ প্ৰযুক্ত কৰি শত্ৰুসকলক আক্ৰমণ কৰিব উদ্যত হ'ল। যেনেকৈ প্ৰবল বায়ুবেগত মেঘৰাশি ছিন্ন বিছিন্ন হৈ যায়, তেনেকৈ ধ্ৰুৱৰ বাণসমূহে যক্ষ সেনাসকলৰ অস্ত্ৰ চূৰ্ণ বিচূৰ্ণ কৰিলে। ধ্ৰুৱৰ ধনুৰ পৰা নিৰ্গত তীক্ষ্ণাগ্ৰ শৰ বিলাকে যক্ষসকলৰ বৰ্ম ভেদ কৰি তেওঁলোকৰ দেহ বিদ্ধ কৰিলে। ইন্দ্ৰৰ দৰে নিক্ষিপ্ত বজ্ৰ যেনেকৈ সুকঠিন পৰ্বতকো বিদীৰ্ণ কৰে, তেনেকৈ এই শৰ আদিয়ে যক্ষসকলক বিদীৰ্ণ কৰিছিল। হে বীৰ, ধ্ৰুৱৰ ভল্ল
অস্ত্ৰৰ দ্বাৰা যক্ষগণ আহত আৰু ছিন্ন ভিন্ন হৈ গ'ল। তেওঁলোকৰ মনোহৰ কুন্তল শোভিত মস্তক, স্বৰ্ণময় উৰু, বলয় প্ৰভৃতিৰ সজ্জিত বাহু, হাড়, কেউৰ, মুকুট, উষ্ণীয় এই ৰণক্ষেত্ৰত চেদেলি ভেদেলি হ'ল। এই যুদ্ধভূমি অতি উজ্জ্বল হৈ শোভিত হ'ল। ক্ষাত্ৰ শ্ৰেষ্ঠ ধ্ৰুৱৰ দ্বাৰা নিক্ষিপ্ত বাণী প্ৰায় সকলো যক্ষ সেনাৰ অংগ আদি ছিন্ন ভিন্ন হ'ল। বাকী আহত যক্ষবীৰসকল সিংহই খেদা হস্তীৰ দৰে ৰণক্ষেত্ৰৰ পৰা অপহৃত হ'ল। তাৰ পিছত মনুবংশৰ সৰ্বোত্তম ধ্ৰুৱই যুদ্ধক্ষেত্ৰত অস্ত্ৰসেনা কাকোৱে দেখা নেপালে। তেতিয়া ধ্ৰুৱই প্ৰবল ইচ্ছা স্বত্বেও যক্ষপুৰীৰ অন্তঃস্থলত প্ৰৱেশ কৰিলে। মায়াৰ খেলা সম্যক অনুধাৱন কৰাৰ ক্ষমতা কোনো মানুহৰ কৰায়ত্ত নহয়। ধ্ৰুৱই নিজ সাৰথীৰ ওচৰত সেয়া স্বীকাৰ কৰিলে। তেওঁ ক'লে, মায়াবীসকলৰ কাৰ্যৰ মনুষ্যৰ বোধগম্য নহয়। মনে মনে ধ্ৰুৱই যিকোনো ফালৰ পৰা শত্ৰুৰ অতৰ্কিত আক্ৰমণক প্ৰতীক্ষা কৰিছিল। হঠাৎ সেই সময়ত সমুদ্ৰ গৰ্জনৰ সদৃশ ঘোৰতৰ নিৰ্ঘোষ শুনা গ'ল। প্ৰবল বায়ু বতাহে চতুৰ্দিশে ধূলিৰে সমাচ্ছন্ন হৈ গ'ল। ক্ষণিকৰ অৱকাশত গগনত ঘন মেঘ সঞ্চাৰিত হ'ল। সেই মেঘত বিদ্যুৎ স্ফুৰিত হৈছিল আৰু ভয়ানক শব্দত বজ্ৰপাত মুহুৰ্মুহু হৈ চলিছিল। হে নিষ্পাপ বিদুৰ! তেতিয়া ধ্ৰুৱৰ চতুষ্পাশে ৰক্ত, শ্লেষ্মা, পুজ, বিষ্ঠা, মূত্ৰ আৰু মেদ বৰ্ষণ কৰিব ধৰিলে। ক্ৰমে আকাশতলত এক বিৰাট পৰ্বতৰ উদ্ভৱ হ'ল। সেই পৰ্বত গাত্ৰৰ পৰা শিলা, গদা, পৰীখ, নিঃশৃংস আৰু মুখল বৃষ্টি হ'ব আৰম্ভ হ'ল। চাৰিওপিনে মস্তকহীন দেহবিলাক পতিত হ'ব ধৰিলে। বহু সংখ্যক সৰ্প যেন হঠাৎ জাগ্ৰত হৈ ভয়ংকৰ নিশ্বাস পেলাই পেলাই ৰোষান্বিত নয়নৰ পৰা অগ্নি উদ্গৰণ কৰিব ধৰিলে। সিংহ, ব্যাঘ্ৰ, হস্তী প্ৰভৃতি উন্মত্ত হৈ উঠিল। তেওঁলোকে ইফালে সিফালে দলে দলে ধাৱমান হ'ল। সমুদ্ৰৰ তৰংগই ভয়ংকৰ ৰূপ ধাৰণ কৰিলে। প্ৰবল তৰংগৰ আকাৰত সেই তটভূমি প্লাবিত কৰি ভূমি চাফ কৰি গ'ল। প্ৰলয়কালীন জলীয় উচ্ছ্বাসেৰ দৰে সমুদ্ৰ যেন প্ৰচণ্ড বেগত ধ্ৰুৱক গ্ৰাস কৰিব আহিল। হে বিদুৰ! যক্ষগণৰ ক্ৰূৰ চেষ্টাত আসুৰীয়ে মায়া বিস্তাৰ কৰিছিল। তেওঁৰ প্ৰভাৱত এইবিলাক অমংগলজনক ঘটনাৰ প্ৰকাশ হৈছিল। তথাপি এনেবোৰ উৎপাতত যিকোনো অধীৰ ব্যক্তিৰ মনত আশংকাৰ ছায়া ঘনীভূত হোৱা সম্ভৱ। যক্ষসকলে এই ধৰণৰ আসুৰী মায়া বিস্তাৰ কৰিছিল। এই কথাত জ্ঞাত হৈ ঋষিসকলে ধ্ৰুৱৰ কাষত উপস্থিত হ'ল। পৰম শ্ৰদ্ধা আৰু প্ৰেমভৰত তেওঁলোকে ধ্ৰুৱক আশ্বস্ত কৰিলে। তেওঁলোকে ধ্ৰুৱক ক'লে, হে উত্তানপাদ নন্দন ধ্ৰুৱ! যাৰ নাম উচ্চাৰণত বা শ্ৰৱণত মৃত্যুক জয় কৰা যায়, তুমি তেওঁৰ আশীৰ্বাদ ধন্য। প্ৰণতজনৰ আৰতি হৰণকাৰী ভগৱান শ্ৰীহৰিয়ে তোমাৰ শত্ৰুসকল বিনাশ কৰক, তোমাৰ মংগল হওক। সেইকাৰণেই গুৰুদেৱ দামোদৰে শিষ্যসকলক ভগৱান শ্ৰীহৰিৰ লগত সংযোগ ঘটাবলৈ দীক্ষা, ভাজন, হৰণৰ মাধ্যমেৰে বিষ্ণুৰ মন্ত্ৰ প্ৰদান কৰিছিল। বাস্তৱ সত্য হ'ল, গুৰুৰ সান্নিধ্য নহ'লে কোনো কাৰ্য সমাধা নহয়। ধ্ৰুৱই মহৰ্ষি নাৰদৰ পৰা দীক্ষা পাই ভগৱানক পাবলৈ সক্ষম হৈছিল। মনত ৰখা উচিত, কঠোৰ পৰিশ্ৰম নকৰিলে একোৱেই লাভ কৰা সম্ভৱ নহয়। বৈকুণ্ঠৰ বিষ্ণু দামোদৰ গুৰু, বোৱালা ভকতিৰ ব্ৰহ্মাণ্ডৰ মাজতে কৃষ্ণে দামোদৰ পৰম গুৰু বান্ধৱ, গণৰ মাজত ধৰ্ম ৰাখিলা, একতাৰ প্ৰেম বাৰী। বৈষ্ণৱ
ভকতে অমৃত পৰশে উপাসে অমৰ বাণী বৈকুণ্ঠৰ বিষ্ণু দামোদৰ গুৰু বোৱালা ভকতিৰ ব্ৰহ্মাণ্ডৰ মাজে কৃষ্ণে দামোদৰ পৰম গুৰু বান্ধৱ গণৰ মাজত ধৰ্ম ৰাখিলা একতাৰ প্ৰেম বাৰী বৈষ্ণৱ ভকতে অমৃত পৰশে উপাসে অমৰ বাণী বৈকুণ্ঠৰ